ৰাজ্যত ভদিয়া বান আৰু এই ভদিয়া বানে তেজপুৰত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিলে, নুমলীগড়ত কেনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিলে, সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। ঘৰবিলাক ডুবি গ'ল গৈছে। কিমান হৈছে পানী? পানী হৈছে এনেকুৱা ইফালেতো আৰুহে বেছি। পানী বাঢ়ি আছে নে কমি আছে? বাঢ়ি আছে এতিয়া। বাঢ়ি আছে। বাঢ়ি আছে। কিমান গাঁৱত সোমালে? গাঁও মানে এইটো পুৰা খিনি সোমালে। চব সোমাই গ'ল। খোৱা বোৱাৰ ব্যৱস্থা? এইটোতো আমি নাজানো নেকি ছাৰ। খাবলৈ পাইছে নাই? নাই এতিয়ালৈকে। হয় দিয়ক। আজি আচলতে দুৰ্ভাগ্যজনক যে চাইডৰ অঞ্চলটোত তেনেকুৱা ধৰণৰ বানপানী আমি কেতিয়াও জন্মৰ পৰাই দেখা নাই বুলি ক'লেও ভুল নহয়। আজি একদম গামানি চকলকা তৰাজনৰ পৰা ধৰি যি ধৰণৰ বানপানী এটা সৃষ্টি হৈছে, তাক আমি ৰাতিপুৱা 5 বজাৰ লগে লগে ইয়াত পৰিদৰ্শন কৰিবলৈ আহিছোঁ। বিধায়ক মহোদয়ৰ পৰামৰ্শ মতে আমি ইয়াত পৰিদৰ্শন কৰিবলৈ আহি আমি ভয়ংকৰ যি পৰিস্থিতিৰ সৃষ্টি হ'ল, তাৰ কাৰণে আমি বিধায়ক মহোদয়ক লগে লগে জনাইছোঁ যে ইয়াত পৰিৱেশটো বিনষ্ট হ'ব পাৰে আৰু ভয়ংকৰ হ'ব পাৰে। ইতিমধ্যে বিধায়ক মহোদয় আহিছে, তেওঁলোকৰ যি খোৱা বোৱাৰ পৰা আদি কৰি তেওঁলোকৰ ৰিলিফ কেম্পৰ পৰা আদি কৰি তেওঁলোকৰ দুৰ্যোগ ব্যৱস্থাপনাৰ যি সাহায্য প্ৰদান, তালৈকে আমি এতিয়া ৰেডি কৰিছোঁ। কিন্তু বৰ্তমান সময়ত পৰিস্থিতি বৰ বেছি ভাল দেখা নাই। তাৰ কাৰণে আমি বিশেষকৈ ৰিলিফ কেম্পৰ যোগেদি কেনেকৈ মানুহখিনিক আমি সকাহ দিব পাৰোঁ, ইয়াত থকা গোপালকসকলক যে তেওঁলোকৰ গৰু ছাগলীখিনি আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ, বা অন্যান্য যিসমূহ গাহৰি আছে এই গাহৰি চাহৰিখিনি আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা কৰি ইতিমধ্যে আমি বলেৰো পিকআপো ঠিক কৰিছোঁ। বলেৰো পিকআপৰ যোগেদি তেওঁলোকক অলপমান ওখ জেগাত যদি আমি ৰাখিব পাৰোঁ, হয়তো সেই জীৱ জন্তুখিনিও বাচিব। আৰু খাদ্যৰ কাৰণেও আমি যোগাৰ কৰিছোঁ। এতিয়া কিছু সময়ৰ পিছতে খাদ্যও আহি পাব, খাদ্যখিনিও আমি বিলোৱাৰ চেষ্টা কৰিছোঁ। বৰ্তমান পানীটো বাঢ়ি আছে। বৰ্তমান পানী মানে এটা ছাইডত কমি আছে, আমাৰ গামানিৰ পৰা যিখিনি পানী কমি আছে সেই পানীখিনি আহি পেলাই ছাইডৰ ফালে বাঢ়ি আছে। ছাইডৰ ফালৰ পৰা যোনখিনি পানী ওলাই যাব সেইটো জীয়া ভৰলি হৈ পেলাই ওলাই যাব। গতিকে এইটো সময়ত আমাৰ পানী বাঢ়ি আছে। ভগৱানৰ ওপৰত বিশ্বাস আছে যে পানীটো খুব সোনকালে কমিব বুলি আশা কৰিছোঁ। হয়, এইটো বৰ মনতে দুখ লাগিছে। আমাৰ কালি এই 3 দিন ধৰি বৰষুণ দি আছে আৰু বৰষুণৰ মাজতে আমাৰ প্ৰধানমন্ত্ৰী মহোদয় প্ৰগ্ৰামটো গ'ল, মই তালৈও আহিলে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, অলপ দিনৰ আগতে ইয়াত আকৌ বান এটা হৈছিল। তেতিয়া ধান ৰুইছিলে, ৰোৱা ধানখিনি মাৰি পেলালে। শুকালে পথাৰবিলাক, আকৌ য'ৰ ত'ৰ পৰা কঠীয়া আনি মেলি কিছুমান মৰি দিলোঁ, আনি মেলি আকৌ ৰুলোঁ, আকৌ লহপহকৈ বাঢ়ি আহিল, আকৌ পানী সোমাই আকৌ মাৰি দিলোঁ। মানে প্ৰকৃতিয়ে বৰ এইবাৰ আমাক বহুত অন্যায় কৰিছে। খুব দুখ লাগিছে, মানুহ লৈছে হঠাৎ বাঢ়িছে। ৰাতিপুৱা এই ৰাস্তাটো ওলাই আছিল, এতিয়া এই ৰাস্তাত একঁকাল পানী, আগলৈ একঁকাল পানী হৈ গৈছে। সেইকাৰণে খুব দুখ লাগিছে। আমাৰ যিমান পাৰোঁ সহায়ৰ হাত আগবঢ়াবলৈ প্ৰশাসনকো যোগা কৰি আছে, আমি নিজৰ হেৰিত যোগা কৰি আছোঁ। কিবা খবৰ আছে নেকি? নিটকৰ যি আমাৰ নাগালেণ্ডৰ এই জেগা কয়, তাৰ যিটো গেট আছে, সেই গেটৰ নিটকৰ মানে তাৰ গেট খুলিছে বুলি কোৱা শুনিছোঁ। যিহেতু কিছুমান হেৰাই যোৱা মানুহবিলাক ঘৰত থাকিলে, কিছুমান হেৰুৱা মানুহ আজিহে ওলাইছে। তথাপিতো ওলাই আহিব লাগিব, উপায় নাই।